বস্তুটো মানে এতিয়া আহিলো বেয়া কমেন্ট বিলাক পাই আছো এই বেয়া কমেন্ট বিলাকে আকৌ ৰাতি মোক উৎসাহ দিছে যে মই এনেকে ৰাতি ৰৈ পেলাই এটা সুন্দৰ পৰিবেশৰ মাজত ধুনীয়া এখন গাড়ী স্কৰপিঅ সো প্ৰগ্ৰামৰ পৰা আহিলো ভাল লাগিছে অসমৰ ৰাইজে মৰম দিছে বেয়া কমেন্ট কৰা বিলাকে বেয়া কমেন্ট বিলাক দি থাকিব মই ৰাতি এনেকে সুটটুত মাৰি থাকিম সিম্পল কথা এটো একো নাই সো সবকে মই ভাল পাওঁ বেয়া কমেন্ট দিয়া মানুহবিলাক লাহে লাহে ভাললৈ আহিব তাৰছত আকৌ ভাল বিলাক বেয়া হ'ব সমাজ আৰু একো কথা নাই মই সবকে ভাল পাওঁ আৰু কাবাৰ যদি কিবা প্ৰবলেম থাকে কাইন্ডলি মোক ব্লক কৰিব মই সহায় কৰি ভাল পাওঁ আপোনালোকে সহায় কৰিব বাকি মোৰ তাত বেয়া কমেন্ট দি থাকিব অল দা বেষ্ট এফালে আমাৰ অজয় দা এফালে আমাৰ ইয়া পল্লৱ দা এফালে নতুন কি আছিল নামটো দিব্য দাস আৰু আমাৰ ইফালে মেইন মানুহ দুজন সুন্দৰ মনৰ অধিকাৰী মানুহ ৰাতি লগ পাইছো এই ব্ৰিজৰ ওপৰত গুৱাহাটী এটো বেছি মজা লাগিছে কিন্তু অজয় সঁচাকে সুন্দৰ মনৰ অধিকাৰী দেই কিন্তু মই চিকাগোত মই সবতে কওঁ বাৰু দেই সিৰিয়াসলি মই অজয় দাক মোৰ এটা কথা ভাল লাগে আপুনি মানে নতুন ল'ৰা ছোৱালীক আগুৱাই যে লৈ যায় এটো মোৰ বেছি ভাল লাগে আমি হঠাৎ পিছফালৰ পুশ কৰো আমি মানে হঠাৎ ঠেলো মানে আমি টানো না মানুহ আমি এই কেকুৰা জাতি বুলি কয় আমি হেতু নহয় মানে টানো আমি হঠাৎ ঠেলো আৰু তাকে এমাই মোক কৈছে যে আপুনি মানে ইমান গান বনালে ইমান গান হিট হল থিয়েটাৰত এক্ট্ৰেছো হিট হল মানে সিঙ্গাৰ হিট হল সবৰে প্ৰফিট হল আপোনাৰ কি হল এটা মই ক'লো কাৰবাৰটো প্ৰফিট হৈছে কোনোবাটো আগবাঢ়ি গৈছে সেইটোৱে লাগে আমি যিখিনি কৰিছো সেইখিনি আৰু আমাৰ বাকী কৰি থাকিলো পৃথিৱীত এটা আজি 20 বছৰ পিছত ক'ব যে এই 3000 গান অজয় ফুকনে সৃষ্টি কৰা সেইটোৱে লাগে বেলেগ কি আৰু এইটোৱে আমাৰ আত্মসন্তুষ্টি 3000 গানৰ মাজত কিমান নতুন নতুন শিল্পী মোৰ নিজৰ নাটকতে তুমি দিছা ন মোৰ ইমান ধুনীয়া গান এটা গাইছিলে ভাগ্য মহালয় গান মহালয় বুকুৱে গান দিছে গোটেইটা গানে ধুনীয়া গান আছিল সেই নতুন বুকুৱে গান দিছে এইটো আমাৰ শিৱসাগৰ ল'ৰা আছে কিমান ধুনীয়া গাইছিলে এটা ৰিয়েলিটি শ্ব' পাতিছিলে জুবিন গাৰ্গৰ এটো ফাৰ্ষ্ট হৈছিল তাৰপিছত তাক মই তেতিয়াই কমেন্ট মানে হেৰি কৰিছিলো কমিটমেন্ট কৰিছিলো যে গান গোৱাম তাকো গোৱালো আৰু এজনী মেঘনা বুলি কয় আমাৰ কটনৰ আছিলে তাই জুবিন দাৰ লগত তাই শ্ব' কৰিছে তাইকো গোৱাম বুলি কৈছে তাইকো গোৱাইছিলো আৰু কিন্তু তাই অলপ ভয়েসটো ওয়েস্টাৰ্ণ কাৰণে আৰু ধৰ কিছুমান গান ৰাখিব মই এটা গান গাইছে আৰু দুই পিন্দামনৰ তাই কিন্তু ভাল গায় মই মানে অজয় ষ্টুডিঅ'ৰ নামটো আছে মাৰ ইমান এটা পবিত্ৰ আগতে কৈছিল যে মাৰ গৰ্ভতটো সৃষ্টি হয় না এই ষ্টুডিঅ'টোৰ নামটোতে মা বুলি কোৱাৰ লগে লগে বেলেগ কোনো কথাই নাই আৰু তাততো সৃষ্টি হ'বই আৰু বলদা আৰু বেহবাৰী দেখিছে ইমান এতিয়া বেহবাৰীৰ পিছত আমাৰ বকুণ্ড প্ৰিন্সো আহিছে আৰু বকুণ্ড প্ৰিন্স বহুত সলনি হ'ল ভাল লাগিছে এতিয়া বহুত ভাল ছ'চিয়েল কাম কৰিছে আৰু আগৰ পৰা সি মানুহটো বেয়া নাছিল হয়তো মানুহে কেতিয়াবা ক'ৰবাত কিবা মানে গ্ৰহগতি বেয়া থাকিব পাৰে কেতিয়াবা কিবা এটা হয় তথাপিতো সি কোনোদিনে বেয়া কাম নকৰে আৰু কেতিয়াও মানে মানুহৰ বিপৰীতে নাযায় আৰু কেতিয়াবা মানুহৰ ভাল বেয়া থাকেই মানে কেতিয়াবা ক'ৰবাত মানুহৰ ভুল হ'ব পাৰে সেইটো মোৰো হয় প্ৰত্যেকৰে হয় সেইকাৰণে কিছুমান ভুলবিলাক আমি নিজে যেতিয়া ৰিয়েলাইজ কৰি কিনে ভাল পথলৈ আহিছে এতিয়া ভাল কাম কৰি আছে আৰু এতিয়া কোনো ধৰণৰ নাই এতিয়া কেৱল অভিনয়টোত বেছি গুৰুত্ব দিছে আৰু ধুনীয়া ভিডিঅ' চিডিঅ' বনাই কিনে ৰাইজক দেখুৱায় তো বৈকুণ্ঠকো আমি ভাল লাগিছে ভাল পাইছোঁ বৈকুণ্ঠই এতিয়া কোনো ধৰণৰ বেলেগত নাই এখন ভাল সমাজ গঢ়াত বৈকুণ্ঠ আৰু যুৱচামক লৈ এতিয়া যুৱচামক লৈ যাতে অসমীয়া গিৰিটো চলাব পাৰে আচলতে অসমীয়াত আমি আমাৰ আটাইতকৈ ডাঙৰ কথা যে আমি বাট চলাই থাকিম হিন্দুত্ববাদে হওক এইটো থাকিবই লাগিব আমি যিহেতু হিন্দু কিন্তু আমি অসমীয়া গিৰিটো আমি কিন্তু সদায় ৰাখিব লাগিব আৰু সেইটো আমাৰ সেইটো জাতীয় মানে এটা স্বাভিমান আৰু সেই জাতীয় স্বাভিমানটোক আমি ৰাখিব লাগিব আৰু জাতীয়তাবাদটো আমি সেইটো সদায় সন্মুখত জীয়াই ৰাখিব লাগিব আৰু সেইটোৱে কথা কিন্তু আমি তাৰ উপৰিও আমি হিন্দুত্ববাদটো আমি জীয়াই এইটো কাৰণে আমি নিজেই হিন্দু মানুহ এগৰাকী সেইটো থাকিবই কিন্তু আমি অতি হিন্দু নহয় আমি হিন্দুত্ববাদ আছে আমাৰ কিন্তু আমাৰ তাতকৈ বেছি আমি জাতীয়তাবাদ নেকি জয় অসম বুকত আছে বৈকুণ্ঠ প্ৰিন্স জয় অসম গীত গামোচা আছে জয় অসম আৰু দিব্য আমাৰ নতুন মানে ভাল গান গায় জুবিন গাৰ্গৰ বলিয়া ল'ৰা এটা গান পগলা ল'ৰা এটা সি এতিয়া আজি মোৰ লগত এইখন 2 নম্বৰখন ষ্টেজ হ'ল ন 3 নম্বৰখন ষ্টেজত মোৰ লগত গাব পাৰিছে
আৰু লাহেৰে শিকিব আৰু এম্মাই শিকাই দিছে ধুনীয়াকে যে কেনেকে হেৰি কৰে বাহ 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 আৰু এম্মা কিন্তু বহুত এটা এইটো এজন মানুহ একদম হেল্পফুল মানুহ পিয়ৰ চল একজেক্টলি কোনোবাই বেয়া পাব পাৰে নাই মই ভাল পাওঁ মই আমাৰ কাৰণে এটা সম্পদ হয় ভাল মানুহ কাৰণে তাক চবে আজিকালি মৰম কৰে মানুহৰ কাৰণে কি কৰিব পাৰে সেইটো এম্মাই উদাহৰণ বেলেগৰ কাৰণে বহুত কৰে মানে মই জানো একজেক্টলি থেংক ইউ বাই বাই লাভ ইউ